আমার সমগ্র নাহৰকটীয়া নামৰূপ উষাপুৰ এইফালে পদুমণি মই মানুহকো দেখিছোঁ পদুমণি উষাপুৰ শাসনে আপোনালোক প্ৰতিগৰাকীকে গভীৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ ইয়াত সদৌ ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ প্ৰাক্তন বিষয়ববীয়াসকলো আছে, প্ৰাক্তন সম্পাদক আছে, প্ৰদীপ শইকীয়া আৰু যুৱ ছাত্ৰ পৰিষদৰ বিষয়ববীয়াসকল আছে, অন্যান্য দল সংগঠনৰ মাননীয় সদস্যসকলে উপস্থিত আছে, মাননীয় শিক্ষাগুৰুসকল উপস্থিত আছে। আপোনালোক সকলোকে এই পবিত্ৰ মুহূৰ্তত গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। বিশেষ নিশ্চয় কথা ক'ব একো নাই। সদৌ ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতিয়ে ভাওনা প্ৰথমবাৰ যেতিয়া অনুষ্ঠিত কৰিছিল তেতিয়াই লগে লগে এইটো সময়ত মোৰ এটা কথা আছিল, মই কৈছিলোঁ যে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই এটা মহৎ কাম এটা কৰিবৰ কাৰণে আগবাঢ়িছে। অসমীয়া জাতি জনগোষ্ঠীৰ সমন্বয়ৰ বিৰাট এক সৌধ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা ভাওনা আমি যদি প্ৰদৰ্শন কৰোঁ তেতিয়াহ'লে এটা জাতিৰ এটা প্ৰতিচ্ছবি সমগ্ৰ পৃথিৱীৰ মানুহে দেখা পায়। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা সেই আৰু এই কথাটোকে সদৌ ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিয়ে কৰিবৰ কাৰণে আগবাঢ়িছে। মই সেইকাৰণে ভাবোঁ যে ডিব্ৰুগড় জিলা সমিতিৰ নামত আপোনালোকে এটা শুভেচ্ছামূলক হাত চাপৰি এটা সকলোৱে মাৰি দিব। তেনেকুৱা মহৎ কাম এটা একেসকলে কৰিবৰ কাৰণে আগবাঢ়িছে। আৰু ইতিমধ্যেই ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই ভাওনা সমাৰোহ আমাৰ বোধকৰোঁ এখন পঞ্চম বাৰ্ষিক ভাওনা সমাৰোহ অনুষ্ঠিত হ'ব। আৰু এই ভাওনা সমাৰোহখন অনুষ্ঠিত হ'ব নৱেম্বৰ ডিচেম্বৰ মাহত। এতিয়া তেখেতসকলে ক'লে যে ছদিনীয়া কাৰ্যসূচীৰে এই ভাওনা অনুষ্ঠিত হ'ব। আৰু আপোনালোক সকলোৱে জানে যে ভাওনা আজিকালি উদযাপন কৰিবলৈ হ'লে, প্ৰদৰ্শন কৰিবলৈ হ'লে এটা ব্যয়বহুল ব্যৱস্থাৰ মাজত আমি যাব লগা হয়। আৰু এটা প্ৰশ্ন ইয়াত আমাৰ মাননীয় পঞ্চানন দেৱগোস্বামী ডাঙৰীয়াই কৰিছিল যে ভাওনাসমূহ কেনেকৈ নিৰ্বাচন কৰা হয়। প্ৰথমবাৰ ভাওনা অনুষ্ঠিত কৰাৰ সময়ৰ পৰা পৰৱৰ্তী সময়লৈকে ভাওনাত যিসকলে অংশগ্ৰহণ কৰিবৰ কাৰণে ইচ্ছা প্ৰকাশ কৰে, বাতৰি প্ৰকাশ হোৱা অনুসৰি বা বিজ্ঞাপন অনুসৰি তেওঁলোকৰ পৰা ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ এই বিশেষজ্ঞ সমিতিখনে ভাওনাৰ পাণ্ডুলিপি তেওঁলোকে বিচাৰে আৰু সেই পাণ্ডুলিপি নিৰ্বাচন কৰি ইয়াত যিকেইখন ভাওনা কৰিবলৈ দিয়া হয় এই নিৰ্বাচিত পাণ্ডুলিপিৰ ভাওনাকেইখন ইয়াত কৰিবলৈ দিয়া হয় আৰু তেওঁলোকক ইয়ালৈ আমন্ত্ৰণ জনোৱা হয়। আপোনাৰ পাণ্ডুলিপি নিৰ্বাচন কৰা হৈছে, নিৰ্বাচিত হৈছে আৰু ভাওনা আপোনালোকে কৰিব পাৰে। আটাইতকৈ ডাঙৰ কথাটো কি যে শ্ৰীমন্ত শংকৰদেৱে মহাপুৰুষজনাই দি থৈ যোৱা বিৰাট অসমীয়া সংস্কৃতিৰ যিটো সৌধ আছিল, মূল ভঁৰাল আছিল, এই ভঁৰালটোৰ পৰা আমি উঠি অহা চাওঁ আমি এতিয়া বিচ্ছিন্ন হৈ আহিছোঁ। শ্ৰীমন্ত শংকৰদেৱে দি থৈ যোৱা সাহিত্যৰ মাজত, ধৰ্মৰ মাজত, গীত বাদ্যৰ মাজত, নৃত্যৰ মাজত কি নাই সমগ্ৰ পৃথিৱীৰ সৰ্বোত্তম উপাদানবিলাক তেওঁৰ সৃষ্টিৰাজিৰ মাজত সোমাই আছে। এই যে শ্ৰীমন্ত শংকৰদেৱে যে ৬খন নাট ৰচনা কৰিলে, ইয়াৰ ৫খন নাটক অংকীয়া নাট বুলি কোৱা হয়। আপোনালোকে সকলোৱে জানে যে শ্ৰীমন্ত শংকৰদেৱে সৃষ্টি কৰা নাটবিলাকক অংকীয়া নাট বা ভাওনা বুলি কোৱা হয়। তাৰ পৰৱৰ্তী সময়ত যেতিয়া সত্ৰসমূহ প্ৰতিষ্ঠা হ'ল, সত্ৰসমূহ প্ৰতিষ্ঠা হোৱাৰ পিছতো ভাওনা সৃষ্টি কৰা হৈছিল, ৰচনা কৰা হৈছিল। তাৰ পৰৱৰ্তী সময়ত মাতৃভাষাৰ ভাওনা আমাৰ মাজলৈ আহিলে, মাতৃভাষাৰ ভাওনা। আপুনি যে যিখন চিহ্ন যাত্ৰাৰ কথা কোৱা হয়, এই চিহ্ন যাত্ৰা নাটকখন 19 বছৰ বয়স হৈ থাকোঁতে শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰিছিল আৰু শ্ৰীমন্ত শংকৰদেৱে 19 বছৰ বয়স থাকোঁতে এই চিহ্ন যাত্ৰা এইখনক আচলতে ভাওনা বুলি কোৱাও নহৈছিল, নাটক বুলি কোৱাও নহৈছিল পৰৱৰ্তী সময়ত। কাৰণ চিহ্ন যাত্ৰাখনত কোনো সংলাপ নাই, চিহ্ন যাত্ৰা নাটকখনত কোনো সংলাপ নাই। আৰু সেই চিহ্ন যাত্ৰাখন
সাতটা বৈকুণ্ঠৰ চিত্ৰ পৰম্পৰা কৰি তাক মানুহৰ আগত দেখুওৱা হৈছিল। শ্ৰীমন্ত শংকৰদেৱে এই যে কেৱল বৈষ্ণৱ ধৰ্মৰ প্ৰতি নৱবৈষ্ণৱ ধৰ্মৰ প্ৰতি মানুহক আকৰ্ষণ কৰিবৰ কাৰণে অশিক্ষিত মানুহক ভাল জীৱনৰ আদৰ্শ দাঙি ধৰাৰ বাবে ভগৱানে সৃষ্টি কৰা শ্ৰীমন্ত শংকৰদেৱে সৃষ্টি কৰা শ্ৰৱণ আৰু কীৰ্তন কেনেকৈ আমি কৰিব পাৰোঁ, কেনেকৈ এক দেৱ এক বিনে নাই কিয় এজন উপাস্য দেৱতাক পূজা বা অৰ্চনা আমি কৰিব পাৰোঁ, তাৰ মাৰ্গ বা আদৰ্শ দেখুৱাবৰ কাৰণে চিহ্ন যাত্ৰা আমি বৈকুণ্ঠ আমি নাম শুনিছোঁ, আমি বৈকুণ্ঠ নামে শুনিছোঁ। এই বৈকুণ্ঠ কেনেকুৱা, এই বৈকুণ্ঠ কেনেকুৱা, বা আমি নৰকৰ নামে শুনিছোঁ, এই নৰকখন কেনেকুৱা। এই যে সপ্ত বৈকুণ্ঠৰ চিত্ৰ প্ৰদৰ্শন কৰি শ্ৰীমন্ত শংকৰদেৱে দেখুৱালে, তাকে চাবৰ কাৰণে মানুহে দূৰ দূৰণিৰ পৰা কাপোৰ মেলি আহিবলৈ ধৰিলে। বোধ কৰোঁ সেইটো সময়ত মানুহৰ উপস্থিতি মুকলি মঞ্চত শ্ৰীমন্ত শংকৰদেৱে চিহ্ন যাত্ৰা নাটক প্ৰদৰ্শন কৰিছিল। আৰু শ্ৰীমন্ত শংকৰদেৱে নিজেই অভিনয় কৰিছিল এটা আপোনালোকে কথাগুৰু চৰিত্ৰত সেই সমগ্ৰ কথাবিলাক লেখা আছে। শ্ৰীমন্ত শংকৰদেৱে নিজে বায়ন হৈছিল, শ্ৰীমন্ত শংকৰদেৱে সূত্ৰ হৈছিলে, শ্ৰীমন্ত শংকৰদেৱে একেলগতে কিমান খোল বজাইছিল সেই কথা আপোনালোকে এই যে গুৰু চৰিত্ৰ কথাবিলাকত লেখা আছে। আনহে এটা বৈকুণ্ঠ চিত্ৰপটত শ্ৰীমন্ত শংকৰদেৱে অভিনয় কৰোঁতে বিষ্ণু ভাৱত শ্ৰীমন্ত শংকৰদেৱে অভিনয় কৰিছিল। এই কথা গুৰু চৰিত্ৰ কথা লেখা আছে। গতিকে এনেকুৱা মহৎ কথাবিলাক এই যে দেখিছে এইখন মুখা, মাজুলীলৈ আপোনালোকে যাব, মাজুলী এখন সত্ৰ মুখা বৈশিষ্ট্য আধাৰত শ্ৰীমন্ত শংকৰদেৱে দি থৈ যোৱা মহান আদৰ্শ মুখা শিল্প, সেই সত্ৰখনে দিনে ৰাতিয়ে মুখা শিল্প বনাই আছে। আৰু এই মুখা শিল্পই গণতন্ত্ৰ দিৱসত ভাৰত চৰকাৰে আদৰ্শকাৰ এই আদৰ্শ শ্ৰীমন্ত শংকৰদেৱ। আপোনালোকে সকলোৱে জানে যে 2005 চনত শ্ৰীমন্ত শংকৰদেৱে সৃষ্টি কৰি থৈ যোৱা অংকীয়া নৃত্যই ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ স্বীকৃতি লাভ কৰিছে। শাস্ত্ৰীয় নৃত্যৰ স্বীকৃতি লাভ কৰিছে। আপোনালোকে সকলোৱে জানে যিমান আছে কৃষ্ণ নাচ, চালি নাচ, পালি নাচ, যিমান নাচ আছে সত্ৰীয়া নাচ, এই সমগ্ৰ নাচবিলাক ভাওনাৰ ভিতৰৰ নাচ। এইবিলাক আগতে কেতিয়াও বাহিৰত অকলে নচা নহৈছিল। ভাওনাৰ ভিতৰত এই গোপী নাচ দেখুওৱা হৈছিল, ভাওনাৰ ভিতৰত কৃষ্ণ নাচ দেখুওৱা হৈছিল, ভাওনাৰ ভিতৰত সত্ৰীয়া নাচ দেখুওৱা হৈছিল। কিন্তু সত্ৰীয়া নৃত্য বা নাচৰ এনেকুৱা এটা অপূৰ্ব মাধুৰ্য আছে যি নৃত্যৰ ভংগীমাই সমগ্ৰ বিশ্বত সৃষ্টি হৈ থকা অন্যান্য ক্লাছিকেল ডান্সবিলাকক ফেৰ মাৰিব পাৰে। আৰু সেইকাৰণে শ্ৰীমন্ত শংকৰদেৱে সৃষ্টি কৰা নৃত্য বহু বছৰৰ পিছত হ'লেও ভাৰতৰ পৰা শাস্ত্ৰীয় নৃত্যই স্বীকৃতি দিবৰ কাৰণে বাধ্য তেওঁলোকে বিবেচনা কৰিলে। এনেকুৱা এক মহত্বপূৰ্ণ আদৰ্শ বৰষুণ ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিয়ে নাহৰকটীয়া ছাত্ৰ সন্থাৰ সহযোগত আৰু ইয়াত উপস্থিত থকা আপোনালোক বিশেষ সাত্বিক মানুহবিলাকৰ সহযোগত, সংস্কৃতিবান মানুহবিলাকৰ সহযোগত, উপস্থিত নথকাও সাত্বিক মানুহবিলাকৰ সহযোগত, সংস্কৃতিবান মানুহৰ সহযোগত ভাওনা সমাৰোহ উদযাপন কৰিবলৈ লৈছে। এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়। কিন্তু এটা কথা সদায় মন কৰিব লাগিব, মই ছাত্ৰ সন্থাক কওঁ, শ্ৰীমন্ত শংকৰদেৱে দি থৈ যোৱা ভাওনা প্ৰদৰ্শনৰ যিটো আদৰ্শ, ভাওনা প্ৰদৰ্শন কৰা পূৰ্বে যে আমি পূৰ্বৰংগ অনুষ্ঠান উদযাপন কৰোঁ, তাৰ পৰৱৰ্তী ভাওনা শেষ হোৱাৰ পাছত যি আমি ঘৰমান উৎসৱ আমি উদযাপন কৰোঁ, এই সকলোবিলাক কথা যাতে নীতি নিয়মৰ আধাৰত হয়। মই উদ্দেশ্য ব্যাখ্যাত আমাৰ বিদুপনে কৈছে যে নামঘৰ এটা প্ৰতিষ্ঠা কৰিব লাগিব, মণিকূট থাকিব লাগিব, তাত নীতি নিয়মেৰে বন্তি প্ৰদান হ'ব, ধূপ-ধূনা জ্বলিব, ভকত বৈষ্ণৱসকলে নাম গ্ৰহণ কৰিব। এনেকুৱা পূৰ্বৰংগ অনুষ্ঠানৰ নীতি নিয়ম সকলোবিলাকৰ আধাৰত আমি যাতে শ্ৰীমন্ত শংকৰদেৱে দি থৈ যোৱা মহান আদৰ্শ আমি আমাৰ ভৱিষ্যতৰ প্ৰজন্মৰ আগত দাঙি ধৰিব পাৰোঁ, তাৰ কাৰণে আমি চেষ্টা কৰিব লাগিব। মই আপোনালোক সকলোকে গধূলি সন্ধিয়া বিগত বৰাই যাপন কৰিছোঁ। এটা কথাই ভাল লাগিছে যে আজি সভাখনলৈ বিভিন্ন ক্ষেত্ৰত, বিভিন্ন আদৰ্শত, বিভিন্ন ঠাইত থকা মানুহবিলাক আমি চব মানুহ আহি লগ কৰোঁ, হয়নে নহয়?
কোনোবাই ৰাজনীতিত আছে, কোনোবাই সমাজনীতিত আছে, কোনোবা মাষ্টৰ আছে, কোনোবা শিল্পী আছে, কোনোবা কবি আছে, কোনোবা সমাজকৰ্মী আছে, কোনোবা সাহিত্যিক আছে, কোনোবা খেলুৱৈ আছে, কোনোবা ৰিটায়াৰ্ড শিক্ষক আছে, কোনোবা ব্যৱসায়ী আছে, কোনোবা অংকীয়া ভাওনা নাটক সকলো কৰা মানুহখিনি আমি ইয়াত আছো। গোটেইখিনি মানুহে আৰু মানুহৰ আচাৰ আচৰণ আদৰ্শ এইটো প্ৰতিষ্ঠা কৰি থৈ গৈছে শ্ৰীমন্ত শংকৰদেৱ। আৰু সেইকাৰণে এইগৰাকী মহান পুৰুষা ব্যক্তিৰ আদৰ্শ আপুনি আৰু মই ঐক্যবদ্ধভাৱে আগবঢ়াৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু ভাওনা সমাৰোহখনো যাতে সমগ্ৰ নামৰপতীয়াবাসী ৰাইজে ঐক্যবদ্ধভাৱে আমি আগবঢ়াই লৈ যাব পাৰোঁ। আৰু আমাৰ সকলো চিন্তা চেতনা সেইখিনি যাতে শ্ৰীমন্ত শংকৰদেৱে দিব পৰা এই যে ভক্তি মাৰ্গৰ আদৰ্শৰ মাৰ্গত আমি প্ৰাপ্তি লাভ কৰাৰ কাৰণে ভগৱতক প্ৰাপ্তি লাভ কৰাৰ কাৰণে যি পৰিৱেশ নিৰ্মাণ কৰিব এই ভগৱত প্ৰাপ্তি আমি কেনেকৈ লাভ কৰিম? ভাওনাখনৰ পূৰ্বে হোৱা তাৰ আগতে হোৱা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানবিলাকে আপোনাক আৰু মোক ভগৱত প্ৰাপ্তিৰ পৰিৱেশ দিব। আৰু ভগৱত প্ৰাপ্তিৰ এই পৰিৱেশে ভৱিষ্যতৰ সময়ত মৃত্যুৰ পিছত জীয়াই থকাৰ সময়ত আপোনাক আৰু মোক মুক্তি দিব। মুক্তি কোনোবাই যদি বিৰাট দুখত আছে দুখৰ পৰা মুক্তি, কাৰোবাৰ যদি ব্যৱসায় ভাল হোৱা নাই ব্যৱসায়ৰ পৰা আপুনি ভাল এটা ফল লাভ কৰিব, জীৱন যাত্ৰা ভালকৈ আগবঢ়া নাই, পলিটিক্স কাৰোবাৰ ভালকৈ আগবঢ়া নাই, এই যে ভগৱত ভক্তিয়ে এই মাৰ্জিত আচৰণ জীৱনেৰে পলিটিক্সক ওপৰলৈ লৈ যাব। আৰু মৃত্যুৰ পাছত এই পৰম ব্ৰহ্মৰ সান্নিধ্যত আপুনি আৰু মই সেৱা কৰিবৰ কাৰণে ভগৱানে আমাক আশীৰ্বাদ দিব। ভাওনাৰ সেই গুৰুত্বপূৰ্ণ মহত্ব আজিকালি বিদ্যায়তনিক ক্ষেত্ৰত সোমোৱাই দিয়া হ'ল। আমি এইবাৰ ছাত্ৰ ছাত্ৰীসকলক সহায় থাকোঁ ভাওনা কি, ভাওনাৰ বৈশিষ্ট্য কেনেকুৱা, ভাওনাৰ সাজপাৰ কেনেকুৱা, ভাওনাৰ সাজপাৰ কোনে নিৰ্মাণ কৰিছিল, কেনেকৈ নিৰ্মাণ হৈছিল। শ্ৰীমন্ত শংকৰদেৱে সৃষ্টি কৰা এই যে ফুলটো সৃষ্টি কৰিছে শ্ৰীমন্ত শংকৰদেৱে। তাৰ আগতে কিন্তু মৃদংগ আছে, মৃদংগ কিন্তু শ্ৰীমন্ত শংকৰদেৱে সৃষ্টি কৰা নাই। মনত ৰাখিব, ফুল সৃষ্টি কৰিছে শ্ৰীমন্ত শংকৰদেৱে, মৃদংগ সৃষ্টি হৈছে, মৃদংগ হৈছে দেৱবাদ্য। আৰু এই দেৱবাদ্য দেৱতাসকলে বজাইছিল এই দেৱবাদ্য। আৰু সেই মৃদংগ মহাভাৰতৰ যুদ্ধটো মৃদংগ বজাইছিল ভগদত্তই মৃদংগ বজাইছিল। এই যে যিবিলাক কথা, এই কথাবিলাক আমাৰ ভৱিষ্যতৰ প্ৰজন্মবিলাকে জানিব লাগিব, নহ'লে ভুল মৃদংগ একাকাৰ কৰি শেষ কৰি দিব। ভাওনাত মৃদংগ ব্যৱহাৰ হোৱা নাই, ভাওনাত ভুল ব্যৱহাৰ হৈছে। ভাওনা শ্ৰীমন্ত শংকৰদেৱৰ একক সৃষ্টি। পৃথিৱীত এনেকুৱা কোনো এনেকুৱা প্ৰাণী সৃষ্টি হোৱা নাই যি ভাওনা সৃষ্টি কৰিব পাৰিছে। ভাওনা শ্ৰীমন্ত শংকৰদেৱৰ একক সৃষ্টি, একক উপাদান। এই কথা আমি সকলোৱে মনত ৰাখিব লাগিব। মই আপোনালোক সকলোলৈকে গভীৰ শ্ৰদ্ধা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ মাজত শান্তিয়ে মহোদয় আছে, আমাৰ ৰমেশ নাহৰকা ছাৰ, বৰুণ গগৈ ছাৰ, ছাত্ৰ সন্থা বিষয়ববীয়াসকল, মাননীয় শিক্ষাগুৰুসকল, সাংবাদিকসকল, আপোনালোক সকলোলৈকে গভীৰ শ্ৰদ্ধা প্ৰণাম জনাই আমি সফলৰ দিশে যাতে আগবাঢ়ি যাব পাৰোঁ, যাতে খুব ভালকৈ আমি কৰিব পাৰোঁ, তাৰ কাৰণে সকলোৱে আশীৰ্বাদ প্ৰদান কৰিব। ছাত্ৰ সন্থাক এই কথাবিলাকে কৈ